বাংলাদেশৰ সংখ্যালঘু হিন্দুৰ ওপৰত চলা নিৰ্যাতন মন্দিৰ আৰু বাসভৱনত আক্ৰমণ আৰু অগ্নিসংযোগকাৰীক শাস্তিৰ দাবীত প্ৰতিবাদী সমদল। বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ ফুৰুংগামাৰীত ওলাই আহিল হাজাৰ হাজাৰ হিন্দু জনতা। সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। বাংলাদেশৰ বিভিন্ন জিলাত কুমিল্লা, শ্বাহবাগ, চট্টগ্ৰাম, কুৰিগ্ৰাম, ভুৰুংগামাৰী আদি কৰি সংখ্যালঘু হিন্দুৰ ওপৰত চলা নিৰ্যাতন মন্দিৰ আৰু বাসভৱনত আক্ৰমণ আৰু অগ্নিসংযোগকাৰীক শাস্তিৰ দাবীত এই প্ৰতিবাদী সমদল বাংলাদেশ হিন্দু বৌদ্ধ খ্ৰীষ্টান ঐক্য পৰিষদ আৰু বাংলাদেশ হিন্দু মহাজোঁটৰ যৌথ উদ্যোগত অনুষ্ঠিত হয় এই সমাৱেশ। কালি দুপৰীয়া বাংলাদেশ হিন্দু বৌদ্ধ খ্ৰীষ্টান ঐক্য পৰিষদ আৰু বাংলাদেশ হিন্দু মহাজোঁটৰ যৌথ উদ্যোগত ভুৰুংগামাৰী কেন্দ্ৰীয় ইন্দ্ৰপ্ৰস্থ দেৱ মন্দিৰৰ পৰা এই বিক্ষোভ শোভাযাত্ৰা উলিয়ায়। এই শোভাযাত্ৰা ভুৰুংগামাৰী উপজিলাৰ মূল পথ প্ৰদক্ষিণ কৰি শেষত জামতলা মূৰত প্ৰতিবাদ সমাৱেশ আৰু মানবন্ধন অনুষ্ঠিত কৰে। প্ৰতিবাদী সমাৱেশত ভাষণ প্ৰদান কৰি হিন্দু বৌদ্ধ খ্ৰীষ্টান ঐক্য পৰিষদৰ সভাপতি বীৰ মুক্তিযোদ্ধা ৰবীন্দ্ৰনাথ দেৱ, সাধাৰণ সম্পাদক গোপাল চন্দ্ৰ প্ৰসাদ, পূজা উদযাপন কমিটিৰ সাধাৰণ সম্পাদক কাৰ্তিক চন্দ্ৰ সাহা। ইয়াৰ উপৰিও ভাষণ প্ৰদান কৰে বিএনপি নেতা কাজী নিজাম আৰু ভুৰুংগামাৰী চৰকাৰী কলেজৰ অধ্যক্ষ আজিজুৰ ৰহমান স্বপন। এই সমাৱেশত উপস্থিত ৰাইজৰ উদ্দেশ্যি ভাষণ প্ৰদান কৰা ব্যক্তিসকলক কৈছে, যোৱা 5 আগষ্টৰ পৰা দেশৰ বিভিন্ন স্থানত হিন্দুসকলৰ মন্দিৰ আৰু বাসভৱনত আক্ৰমণ, অগ্নিসংযোগ আৰু লুটপাটৰ ঘটনা সংঘটিত হৈছে। ফলত হিন্দুসহ অন্যান্য সংখ্যালঘু সম্প্ৰদায়ৰ মাজত আতংকময় পৰিৱেশ বিৰাজ কৰিছে। আমি এই নিৰ্যাতনৰ বিৰুদ্ধে তদন্ত সাপেক্ষে বিচাৰ দাবী কৰোঁ আৰু সংখ্যালঘু সুৰক্ষা আইন প্ৰণয়নৰ দাবী জনাওঁ। গোলকগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। খবর নিয়ে দেখতে পারেন, গত কয়েকদিন আগে সম্ভবত 6 আগস্ট বা 7 আগস্টের একটি প্রোগ্রামে আমি এখানে দাঁড়িয়ে বলেছিলাম, কোন মন্দিরে কেউ যদি আঘাত করে সঙ্গে সঙ্গে আপনারা তাকে গ্রেফতার সনাতনী ধর্মের করতে চাই। সর্বশেষ আজকে বাংলাদেশের একটি বিস্ফোরণ ঘটেছে। ওই জুলাইয়ের আন্দোলনের মাধ্যমে আমরা তার পাশে থাকবো, এটাই আমাদের অঙ্গীকার। যে কোনো সময় একটা সকলকে আমার নতমস্তকে প্রণাম এবং অন্যান্য জাতির প্রতি আমার আদাব। একই কথা বলতে চাই, আজকে সনাতনী আমার ভাই এবং মা বোনেরা যেভাবে আমাদের তাকে সাড়া দিয়েছে, এটা এইরকম যদি আমরা সবাই একত্র থাকি তাহলে